প্ৰথম প্ৰশ্নটো দিয়া আছে, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? কমেণ্টটো কৰি দিব। আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, যতীন্দ্ৰনাথ দুৱৰা। তাৰ পাছতে 2 নম্বৰ প্ৰশ্ন আছে, প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? অপশ্যন এ হ'ব শুদ্ধ, লক্ষ্মীনাথ বেজবৰুৱা। তেখেত আছিল প্ৰথম অসমীয়া চুটি গল্পৰ জনক। আৰু আজিৰ এই ভিডিঅ'টোত কোনো ধৰণৰ এক্সপ্লেনেশ্যন নাথাকিব, মাত্ৰ কুৱেশ্যন আনচাৰ আৰু কুৱেশ্যন আনচাৰ হ'ব। আৰু ভিডিঅ'টো পজ কৰি আপোনালোকে কমেণ্টটো কৰিব পাৰিব, কাৰণ মই আপোনালোকে উত্তৰ কৰালৈ যদি মই ৰৈ থাকোঁ ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব। নেক্সট কুৱেশ্যন কি আছে চাওঁ। নেক্সট কুৱেশ্যন আছে, প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? 4টা অপশ্যন আছে, হেমচন্দ্ৰ গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, আত্মাৰাম শৰ্মা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হেমচন্দ্ৰ গোস্বামী। তাৰপিছত আছে, প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নলিনীবালা দেৱী। তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। ইয়াৰ পাছৰ প্ৰশ্নটো আছে হেল্ল'। ইয়াৰ পাছৰ প্ৰশ্নটো আছে, প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, পদ্মনাথ গোহাঞিবৰুৱা। প্ৰথম অসম সাহিত্য সভাৰ সভাপতি। তাৰপিছতে আছে, প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা কোন? ভূপেন হাজৰিকা, যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনন্দন বৰা, মৃত্যুদেৱ মহন্ত। ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যতীন্দ্ৰনাথ দুৱৰা। তেখেত আছিল সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া, আৰু তেখেতে বনফুল নামৰ কবিতা পুথিখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল, সেইটো মনত ৰাখিব। তাৰপিছত প্ৰশ্ন আছে, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান আছিল এইখন। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? হেমকোষ, বহল ব্যাকৰণ, ধৰ্মপুস্তক নে মৃত্যুঞ্জয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ধৰ্মপুস্তক হ'ল প্ৰথম অসমীয়া ছপা পুথি। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিবলৈ চেষ্টা কৰিব, বা আপুনি স্ক্ৰীনশ্বট কৰি ৰাখি যাব পাৰে। নেক্সট কুৱেশ্যনটো আছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয়। মৃত্যুঞ্জয় কোনে ৰচনা কৰিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মনত ৰাখিব, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় হ'ল প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয় পুথি। নেক্সট আছে, প্ৰথম অসমীয়া আনাতাঁৰ নাটকখনৰ নাম কি? আনাতাঁৰ নাটক হ'ল প্ৰথম অসমীয়া, এখন হ'ল অপশ্যন ডি হ'ব শুদ্ধ, বিন বৰাগী। বিন বৰাগী হ'ল প্ৰথম অসমীয়া আনাতাঁৰ নাটক। নেক্সট কুৱেশ্যন আছে, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? সুৰভি কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লক্ষ্মীনাথ বেজবৰুৱা। সুৰভিৰ ৰচক এইখন আছিল প্ৰথম অসমীয়া গল্প সংকলন। এইটো মনত ৰাখিব, প্ৰথম অসমীয়া গল্প সংকলন কৰা নাম কি বুলি সুধিব পাৰে। আৰু প্ৰথম অসমীয়া গল্প সংকলন হ'ল সুৰভি, ৰচক লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট আছে, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপ হ'ল অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, মই প্ৰেমত পৰিলোঁ। এইখন হ'ল কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপ। তাৰপিছতে নেক্সট কুৱেশ্যনটো আছে, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? দীনবন্ধু, পাতালপুৰী, ল'ৰা বন্ধু, দানৱ। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পাতালপুৰী। এইখন হ'ল প্ৰথমখন শিশু উপন্যাস। তাৰপিছতে আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, মোৰ জীৱন সোঁৱৰণ। তাৰপিছতে আছে, বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব উমৰ তীৰ্থ। অপশ্যন চি হ'ব শুদ্ধ, উমৰ তীৰ্থ হ'ল বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থ। নেক্সট কুৱেশ্যন আছে, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? আৰু শুদ্ধ উত্তৰ এই অপশ্যন কেইটাত নাই, কাৰণ এইখিনি পুৰণা প্ৰশ্ন। আৰু ইয়াৰ পৰা আমি শুদ্ধ উত্তৰ কি বাছনি কৰিব লাগিব? ডক্টৰ সূৰ্যকান্ত হাজৰিকা হ'ল বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি। সূৰ্যকান্ত হাজৰিকা, মনত ৰাখিব, নতুন সভাপতি হ'ল সূৰ্যকান্ত হাজৰিকা। ইয়াৰ অপশ্যনৰ পৰা এই উত্তৰটো নহ'ব। তাৰ পাছৰ প্ৰশ্ন আছে, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? 4টা অপশ্যন আছে, নিৰ্মল ভকত, মিৰি জীয়ৰী, পায়েং আৰু বনফুল। ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মিৰি জীয়ৰী হ'ল জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস। মিৰি জীয়ৰীৰ ৰচক কোন আছিল? মিৰি জীয়ৰীৰ ৰচক আছিল ৰজনীকান্ত বৰদলৈ। মনত ৰাখিব। তাৰপিছত আছে, প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? বাৰ্তালোচনী প্ৰথম অসমীয়াত কোনখন? এইখন হ'ল অৰুণোদয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, অৰুণোদয় হ'ল প্ৰথম অসমীয়া আলোচনী বা বাৰ্তালোচনী বুলি কোৱা হয়। তাৰপিছত প্ৰশ্ন আছে, অৰুণোদয়ৰ সম্পাদক মানে প্ৰথম সম্পাদক কোন আছিল? কনক শৰ্মা, দীননাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা, ডাক্তৰ নাথান ব্ৰাউন। কোন আছিল? অপশ্যন ডি হ'ব শুদ্ধ, খ্ৰীষ্টান মিছনেৰী ডাক্তৰ নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক। নেক্সট আছে, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? সামাজিক নাটক, এইখন হ'ল ৰাম নৱমী। অপশ্যন চি হ'ব শুদ্ধ, ৰাম নৱমী হ'ল প্ৰথম অসমীয়া সামাজিক নাটক। তাৰপিছত প্ৰশ্ন আছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? শিশু আলোচনী। ইয়াৰ আগত যিখন সোধা গৈছিল সেইখন আছিল শিশু উপন্যাস,
আৰু এইখন আলোচনী কথা কোৱা হৈছে। এইখিনিতে খেলি মেলি কৰে যে উপন্যাসখনৰ কথা সুধিলে ল'ৰা বন্ধু বুলি কোৱা হয় আৰু আলোচনী কথা সুধিলে এই পাতালপুৰি বুলি কোৱা হয়। কিন্তু পাতালপুৰি আছিল প্ৰথম অসমীয়া শিশু উপন্যাস আৰু ল'ৰা বন্ধু হ'ল প্ৰথম অসমীয়া শিশু আলোচনী। নেক্সট কুৱেশ্যন আছে ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ভাঙনি কোঁৱৰ কাক জনা যায়? অপশ্যন এ হ'ব শুদ্ধ আনন্দৰাম আগৰৱালা। তেখেত হ'ল ভাঙনি কোঁৱৰ। অসমীয়া সাহিত্য জগতত তেখেতক ভাঙনি কোঁৱৰ বুলি জনা যায়। নেক্সট আছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? আমি সকলোৱে জানো। অপশ্যন বি হ'ব শুদ্ধ শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ। নেক্সট কুৱেশ্যন আছে নামঘোষাৰ ৰচক কোন? নামঘোষা কোনে ৰচনা কৰিছিল? একেবাৰে সহজ প্ৰশ্ন। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল নামঘোষা। তাৰপিছত প্ৰশ্ন আছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। মিৰিজীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? মই অলপ আগত কৈ আহিলোঁ। অপশ্যন ডি হ'ব শুদ্ধ ৰজনীকান্ত বৰদলৈ আছিল মিৰিজীয়ৰীৰ ৰচক। তাৰপিছতে আছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শৰৎ চন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক। তাৰপাছত প্ৰশ্ন আছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কিমান চনত আৰু ক'ত হৈছিল? শুদ্ধ উত্তৰটো কমেণ্টত কৈ দিয়ক। 4টা অপশ্যন দিয়া হৈ আছে। 1917 চন 1917 চনত হৈছিল। ক'ত হৈছিল? 1917 চনত শিৱসাগৰত প্ৰথম অসমীয়া সাহিত্য সভা প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত হৈছিল আৰু তাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁইবৰুৱা। তাৰপিছতে আছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? 4টা অপশ্যন দিয়া হৈ আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক। তাৰপাছতে আছে অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক, এইটো কুৱেশ্যন ৰিপিট হৈ গ'ল, অলপ আগতে কৈ আহিছোঁ, নাথান ব্ৰাউন। অপশ্যন চি হ'ব শুদ্ধ ডক্টৰ নাথান ব্ৰাউন আছিল অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক। কথাগীতাৰ ৰচক কোন? কথাগীতাৰ ৰচক কোন? তেখেত হ'ল ভট্টদেৱ। অপশ্যন বি হ'ব শুদ্ধ। কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। আৰু ইয়াৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? এনেধৰণে প্ৰশ্ন হ'ব পাৰে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আছিল ভট্টদেৱৰ সম্পূৰ্ণ নাম, মানে আচল নাম। ভট্টদেৱ তেখেতৰ আছিল ছদ্মনাম বা সকলোৱে পৰিচিত ভট্টদেৱ বুলি। নেক্সট কুৱেশ্যন আছে প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? আধুনিক যুগৰ উপন্যাস প্ৰথমখন হ'ল ভানুমতী। ভানুমতী আছিল প্ৰথম আধুনিক যুগৰ উপন্যাস, মনত ৰাখিব। পাছৰ প্ৰশ্নটো কি আছে অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? ৰাম সৰস্বতী, শংকৰদেৱ, লক্ষীধৰ শৰ্মা, মাধৱ কন্দলী। ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মাধৱ কন্দলী। অসমীয়া ভাষাত তেখেতে ৰামায়ণ ৰচনা কৰিছিল। তাৰপিছত আছে হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচক কোন? হস্তি বিদ্যাৰ্ণৱ এখন হাতী বিষয়ক গ্ৰন্থপুথি। এইখনৰ ৰচক হ'ল সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচনা কৰিছিল। স্বৰ্গদেউ শিৱসিংহৰ দিনত সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল, সেইটো মনত ৰাখিব। তাৰপিছত প্ৰশ্ন আছে শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? প্ৰথম কাব্য গ্ৰন্থ, আৰু এইখন হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। অপশ্যন চি হ'ব শুদ্ধ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। আৰু প্ৰথম অংকীয়ানাট কি আছিল? অংকীয়ানাট আছিল প্ৰথম চিহ্নযাত্ৰা। চিহ্নযাত্ৰা আছিল প্ৰথম অংকীয়ানাট আৰু কাব্যগ্ৰন্থ হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। তাৰপিছতে নেক্সট কুৱেশ্যনটো কি আছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম মনত ৰখাটো একেবাৰে সহজ। অপশ্যন এ হ'ব শুদ্ধ দৈনিক বাতৰি। দৈনিক বাতৰি আছিল দৈনিক বাতৰি। তাৰ পাছৰ প্ৰশ্ন আছে কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল? শংকৰদেৱ বঁটা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কীৰ্তিনাথ হাজৰিকা। তেখেতে প্ৰথমে শংকৰদেৱ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন আছে কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয়? ৱাল্টাৰ স্কট বুলি কাক কোৱা হয় অসমীয়া সাহিত্যত? অপশ্যন বি হ'ব শুদ্ধ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলি কোৱা হয়। তাৰপিছত প্ৰশ্ন আছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? মহিলা আলোচনী প্ৰথম অসমীয়া। অপশ্যন বি হ'ব শুদ্ধ ঘৰ জেউতী। তাৰপিছতে আছে বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? বীণা বৰুৱা কোনজন ব্যক্তিৰ ছদ্মনাম? অপশ্যন চি হ'ব শুদ্ধ ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম হ'ল বীণা বৰুৱা। আৰু তেখেতৰ আৰু এটা ছদ্মনাম আছিল, সেই ছদ্মনামটো হ'ল ৰাচনা বৰুৱা। ৰাচনা বৰুৱা বুলিও কোৱা হয় আৰু বীণা বৰুৱা বুলিও কোৱা হয়। ইয়াত হয়তো বীণা বৰুৱাৰ ঠাইত ৰাচনা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম বুলি আহিব পাৰে, আৰু উত্তৰ একেটাই হ'ব ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা। তাৰ পাছৰ প্ৰশ্ন আছে শিলভদ্ৰ কোন ব্যক্তিৰ ছদ্মনাম? শিলভদ্ৰ, আৰু তেখেত হ'ল ৰেৱতীমোহন দত্ত চৌধুৰী। অপশ্যন বি হ'ব শুদ্ধ ৰেৱতীমোহন দত্ত চৌধুৰী শিলভদ্ৰ আচল নাম। তাৰ পাছৰ প্ৰশ্ন আছে পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থাকাৰ কোন? লীনা শৰ্মা, ডক্টৰ হীৰেণ গোহাঁই, সত্যনাথ বৰা, হোমেন বৰগোহাঁই। কোন? অপশ্যন ডি হ'ব শুদ্ধ হোমেন বৰগোহাঁই হ'ল পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থাকাৰ। অন্তৰীপৰ ৰচক কোন? অন্তৰীপৰ ৰচক হ'ল অপশ্যন এ হ'ব শুদ্ধ ভৱেন্দ্ৰনাথ শইকীয়া।
অসমীয়া ভাষা সাহিত্যৰ এই প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ এনেধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত, আৰু অসমীয়া ভাষা আৰু সাহিত্যৰ পৰা যে প্ৰশ্ন নাহিব তাৰ কোনো মানে নাই। প্ৰশ্ন নিশ্চয় আহিব অসমীয়া ভাষা আৰু সাহিত্যৰ পৰা, কাৰণ অসমৰ পৰীক্ষা গ্ৰেড 3, গ্ৰেড 4 সকলোতে অসমৰে ৰিলেটেড প্ৰশ্ন আহিব। নেক্সট কুৱেশ্যন আছে, কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অতুল চন্দ্ৰ হাজৰিকাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। তাৰপিছত আছে 2014 চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কনক সেন ডেকা। 2014 চনত তেওঁ শংকৰদেৱ বঁটা লাভ কৰিছিল। তাৰপিছত আছে, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন কোন আছিল? আৰু তেখেত হ'ল অপশ্যন বি হ'ব শুদ্ধ, ভৱেন্দ্ৰনাথ শইকীয়া। অপশ্যন বি শুদ্ধ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। তাৰ পাছৰ প্ৰশ্ন আছে, মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব মামৰে ধৰা তৰোৱাল। অপশ্যন এ হ'ব শুদ্ধ, মামৰে ধৰা তৰোৱালৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল? অসমীয়া বিভাগ কলিকতা বিশ্ববিদ্যালয়ত 1938 চনত স্থাপন কৰা হৈছিল, 1938। অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ প্ৰশ্ন আছে, চাইনা টাউন ডেইজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? 4টা অপশ্যন দিয়া আছে, মাকাম, মেৰেং, মৃত্যুঞ্জয়, নিৰ্মল ভকত। আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মাকাম। আৰু এইকেইটা আছিল অসমীয়া ভাষা আৰু সাহিত্যৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আগলৈ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।